please everyone, please join me in welcoming. So, hi, Miss Nilakshi Gohai, apuni please apunar video to on korok. Our students সকলে আপোনাক চাবলে they're eagerly waiting and they'll be very happy to see you. Hello everyone. Hello ma'am. Hello. Finally, আপোনাক এনেকে দেখা হৈছে, even though it's online. Still আপোনাক দেখিবলৈ পাই বহুত happy হৈছো. Congratulations once again. Thank you ma'am. First of all, আজি এইটো প্লেটফৰ্মত এনেকে কথা কবৰ কাৰণে এই দিনটোৰ কাৰণে বহুত দিন ৱেইট কৰিছো। মানে কিমান বেছি ভাল লাগিছে, মই মানে words মোৰ নাই কেনেকে মই এক্সপ্ৰেছ কৰিম। Definitely. আৰু মানে বহুত ৱেইট কৰিছিলো এনেকুৱা এটা দিনৰ কাৰণে। হয়। ৱেইট কৰিলো, কষ্ট কৰিলো, ষ্ট্ৰাগল কৰিলো। হয়। আৰু ফাইনেলি সফল হৈছো বুলি ভাবিছো। হয়। মই এবাৰ আপোনাৰ জাৰ্নিটোৰ বিষয়ে অকমান আমি জানিব বিচাৰিম। আমাৰ ষ্টুডেন্টস সকলক I'm sure তেওঁলোকে বহুত ইনস্পায়াৰ্ড হ'ব আপোনাৰ লাইফৰ জাৰ্নিটো আপোনাৰ সৰুৰে পৰা এতিয়ালৈকে আপুনি যদি শৰ্টত আমাক ক'ব পাৰে। হয় হয়। মই মোৰ ঘৰ মৰিগাঁৱত হয়। মই মৰিগাঁৱৰ পৰাই মোৰ স্কুলিং আৰু মৰিগাঁও কলেজৰ পৰা মই BSc কমপ্লিট কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ্ছ আৰু PhD কৰিলো। একচুৱেলি মোৰ লাইনটো কমপ্লিট বেলেগ আছিলে। মই বায়োটেকনলজিৰ ষ্টুডেন্ট আছিলো। বায়োটেকনলজিত PhD কৰাৰ পিছত মই কমপ্লিট মই ৰিচাৰ্চ লাইনৰ আছিলো। ৰিচাৰ্চৰ লাইনতে থাকি মই এজ এ ৰিচাৰ্চ এছ'চিয়েট ৱৰ্কিং আছিলো। মোৰ PhDও কমপ্লিট হ'ল। তাৰ পিছত কভিডৰ টাইমত মই ভাবিলো, সেইখিনি সময়ত ব্ৰেক পাইছিলো। সো লাষ্ট ইয়াৰ মই ভাবিলো যে কভিডৰ টাইমত মই APSC যিটো নেক্সট হৈছিলে লাষ্ট ইয়াৰৰ 2020 সো সেইটো মই এপিয়াৰ কৰিম বুলি ভাবিলো। বাট সেইখিনি সময়ত কোনো প্ৰিপাৰেচন সেইখিনি সময়ত মই মাত্ৰ জাষ্ট এটা মানে এক্সামটো মই জাষ্ট এপিয়াৰ কৰিছিলো। আৰু মই ইন্টাৰভিউলৈকেও গ'লো। বাট উইদাউট মানে ইমান বেছি ভাল প্ৰিপাৰেচন নোহোৱাকে। সো ইন্টাৰভিউলৈকে গ'লো, ফাইনেলি নহ'ল। তাৰ পিছত লাইফত যিটো চেঞ্জ আহিলে, এনেকুৱা এটা ফেজলৈ আহিলো, বাইদেৱে জানেই গোটেই কথাখিনি যে মই সেইটো ফেজৰ পৰা মই যে আকৌ APSC মই ৰি-এপিয়াৰ কৰিম, মই ক্লিয়াৰ কৰি আজি এইটো প্লেটফৰ্মত আহিম, মোৰ সেইটো বিয়ণ্ড ইমাজিনেশ্যন আছিলে একচুৱেলি। মোৰ বেবী হ'ল আৰু একজেক্টলি যোনদিনাখন আমাৰ প্ৰিলিমছ হৈছিলে সেইদিনাখন তাৰ 3 months আছিলে। 26 March সেইদিনাখন তাৰ 3 months আছিলে 2023। ঠিক তেনেকৈ যেতিয়া মেইনছ হৈছিলে 6 monthsৰ আছিলে। সো মই মানে এক্সাম দিবলৈ যাওঁতেও মোৰ যোনখিনি মানে বেবী লৈ মই গৈছো, বেগ এণ্ড বেগেজ যিটো প্ৰিপাৰেচন, সেইটো আৰু মই বুজি পাইছে চবে আৰু বেলেগকে কোৱাৰ হেৰি নাই। এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছিলে, মানে মই ফাৰ্ষ্ট হাফত এক্সাম লিখি আহিছো, মাজৰ ব্ৰেক টাইমত মই বেবীক ফিড কৰাইছো, একো চাব পৰা নাই মাজৰ সময়খিনি। ছেকেণ্ড হাফত মই আকৌ এক্সাম দিছো, নেক্সট ডে চেম থিং ৰিপিটেড। সো সেনেকৈ এক্সামটোত এপিয়াৰ হলো। কিন্তু সেইটো সঁচা, এইটো কথা মই ক'ব লাগিব, এই গোটেইখিনিৰ আঁৰত যদি মানে মই বহুত চাপৰ্ট, বহুত হেল্প ককাৰ পৰা পালো। ছাৰ, অংশুমান ছাৰ আৰু বাইদেউ, আজি বাইদেউ লগতে আছে। বাইদেউ মোৰ কাৰণে, মই মানে ফোনত বাইদেউৰ লগত কথা পাতোতেও মোৰ মানে এনেকুৱা ফিলিংছ হয় ন, বাইদেউ মানে মোৰ কি ক'ম আৰু, মানে গুৰু কওঁ, মোৰ আদৰ্শ কওঁ, মানে কি ক'ম, মই এতিয়া ৱৰ্ডলেছ হৈ গৈছো একচুৱেলি, বেছি ইম'চনেল হৈ গৈছো। মই ইম'চনেল হৈ গৈছো আপোনাৰ ষ্টৰিটো শুনি, মই ইম'চনেল হৈ গৈছো। মানে প্ৰিপাৰেচনৰ টাইমতো কোনোবা সময়ত এনেকুৱা লাগে, মই পঢ়িবলৈ নৰ্মেল বেলেগৰ নিচিনা যিহেতু মোৰ নহয়, কোনোবা দিনা ভাবো মই 4 hours পঢ়িম, তাৰ মাজত বিভিন্ন অসুবিধা আহে, বাচ্ছাৰ অসুবিধা আহিলে কোনোবা সময়ত মই এজ এ মাদাৰ, চবে বুজিব পাৰিব, ময়ে থাকিব লাগে। ৰাতি পঢ়িম বুলি ভাবিলে ৰাতিও মই পঢ়িব নোৱাৰো, সি মোক বিচাৰি থাকে। সময়ত মোৰ এনেকুৱা লাগে মই গিভ আপ কৰি দিম নেকি, মই নোৱাৰিম নেকি মেইনছ লিখিবৰ কাৰণে। আৰু সেনেকুৱা ক্ষেত্ৰত
ছাৰৰ অংশুমান ছাৰৰ যেতিয়া ভিডিঅ'বোৰ চাওঁ নিজকে কেনেকে পুশ আপ কৰিব লাগে ছাৰক ফোন কৰো আৰু যেতিয়া মেইনছৰ এক্সাম লিখা মানে দিয়াৰ আগত মই ছাৰক ফোন কৰিছিলো একচুয়ালি মই OGP গ্ৰুপৰ আছিলো কম্পিটিশন কেয়াৰৰ বাট কিছুমান কাৰণত মানে বেবি থাকাৰ কাৰণে মই ৰেগুলাৰ ক্লাसेছ মই এটেন্ড কৰিব পৰা নাছিলো সো মই যিখিনি মেটেৰিয়েল আছিলে সেইখিনিটো মই কমপ্লিট পঢ়িছিলো বস্তুবোৰ আৰু দ্বিতীয়তে যেতিয়া মেইনছ লিখিবলৈ মানে প্ৰেক্টিচ কৰিছিলো ছাৰক ফোন কৰি সুধো এক্সামৰ আগতো ছাৰক সুধিছো মানে ফৰ সাপোজ 15 মাৰ্কছৰ কাৰণে মই কিমানখিনি কভাৰ কৰিব লাগিব 10 মাৰ্কছৰ কাৰণে কিমান মই এইটো পইণ্ট এড কৰিম নে ছাৰ এজ এ মানে চিষ্টেমৰ মানে চিভিল সাৰ্ভিসৰ মানে হেৰিৰ ভিতৰত ৰাখি মই এইখিনি বস্তু লিখিব পাৰো নে মোৰ যিমান ডাউট আছিলে মই ছাৰক ফোন কৰো আৰু সবতকে মই এটা কথা ইমান মোৰ ভাল লাগে ছাৰক যদি কওঁ যে ছাৰ আপুনি এতিয়া কথা পাতিব পাৰিবনে ছাৰে সদায় কয় কওক আপুনি কওক মই মানে সেই সময়খিনি ময়ো বেবী এৰি পেলাই উলিয়াই লওঁ যে মই এতিয়া ছাৰে বা কথা পাতিব পাৰে নে নোৱাৰে কিন্তু এনেকুৱা কেতিয়াও হোৱা নাছিলে যে ছাৰে কয় যে এতিয়া নহয় আপুনি পিছত ফোন কৰক সেইটো কেতিয়াও পোৱা নাছিলো ছাৰে ইমান হেল্প কৰিছে হয় বহুত এক্সামটো দিলো মেইনছ মোৰ ভালেই হৈছিলে গোটেইখিনি কুৱেশ্যন এটেন্ড কৰিব পাৰিছিলো উইদিন দ্য টাইম আৰু তাৰ পিছত ইন্টাৰভিউলৈকে যোনটো পৰ্যায় আৰু এটা মই একদম সৰু এটা ইনসিডেন্ট আজি মই ক'ব বিচাৰো একচুয়ালি কি হৈছিলে মই মোৰ বেবিটো জাষ্ট 20 days মান থাকোতে আমাৰ ফৰ্ম ফিল আপ হৈছিলে প্ৰিলিমছৰ সো এইখিনি মই নাজানো মোৰ যোনখন ডেফ আছিলে এপ্লিকেশন ফৰ্ম আছিলে ইয়াতে আমাৰ এসপাইৰেন্ট বহুত আছে মই একচুয়ালি সেইকাৰণে কথাটো ক'ব বিচাৰিছো তাত মই মিনিমাম কোৱালিফিকেশনটো যেহেতু গ্ৰেজুৱেচন লাগে মই সেইটোৱে ভৰাই দিছিলো বাট মই যেহেতু মাষ্টাৰ ডিগ্ৰী আছিলে মোৰ PhD আছিলে আৰু মই অসমক ৰিপ্ৰেজেন্ট কৰি বেলেগ বেলেগ সেমিনাৰো এটেন্ড কৰিছো ইন্টাৰনেশনেল জেনেটিক ৰিসোৰ্চ চেণ্টাৰত ৱৰ্কিং আছিলো সেই গোটেই একো বস্তু মই ভৰোৱা নাছিলো মোৰ ডেফখনত তাৰপিছত সাডেনলি মোৰ মেইনছ ক্লিয়াৰ হোৱাৰ পিছত যেতিয়া ডেফবোৰ দিব লগা হয় মানে মকৰ কাৰণে সো মোক বহুত কিজনে কৈছিলে যে আপুনি এইটো বহুত ভুল কৰি দিলে আপুনি আপোনাৰ কোৱালিফিকেশন খিনি এড কৰিব লাগিছিল সেইখিনি সময়ত মই মানে এজ এ এসপাইৰেন্ট মই ইমান মোৰ মানে সেইখিনি সময়ত মই ইমান ইমবেলেন্স হৈ গৈছিলো মোৰ লাগিছিল মই বহুত ডাঙৰ মিস্টেক কৰি দিলো নেকি বাৰু মোৰ যে ডিটেইলছ খিনি মই কমপ্লিট নিদিলো মানে বেলেগক সুধিলে বেলেগ বেলেগ কৈ থাকে নাই নাই আপুনি দিব লাগিছিলে ভুল কৰিলে আপোনাৰ মাৰ্কসটো কমি যাব ইন্টাৰভিউত সো সেইখিনি সময়ত মই মোৰ হাজবেণ্ড তেওঁ ডক্টৰ হয় বৰ্তমান মৰিগাঁও ডিস্ট্ৰিক্ট টিউবাৰকুলোচিছ অফিচাৰ হৈ আছে তেওঁ কৈছিলে তুমি এইবোৰ বেলেগক কিয় সুধিছা তুমি মেমক সোধা অংশুমান ছাৰক সোধা তাৰপিছত মই ছাৰক ফোন কৰিছো মই মানে অকমান মই ইমান বেছি মানে মই মেন্টেলি মানে হেৰি হৈ গৈছিলো ষ্ট্ৰেছফুল হৈ গৈছিলো যে মই ভুল কৰিলো নেকি আৰু ছাৰে সেইখিনি সময়ত যিখিনি কথা ক'লে যে আপুনি কি কৰিছে কি নাই কৰে এইবোৰ কোনো মেটাৰ নকৰে APSC এজ এ চিভিল সাৰ্ভেন্ট হবলৈ গ্ৰেজুৱেচন লাগে আপুনি এইখিনি ভৰাইছে আপুনি কনফিডেন্টলি যাওক আপোনাৰ এইটো পাৰ্সোনেলিটি টেষ্ট হয় আপুনি কিমান পঢ়িলে সেইটো টেষ্ট নহয় সেই কথাখিনি মানে মোৰ কাণত এতিয়াও বাজি থাকিব মানে সো ছাৰে মোক ইমান ধুনীয়াকে কথাখিনি বুজাই দিলে আৰু হাজবেণ্ডেও পিছত কৈছে যে তোমাক ছাৰে কৈছে এইখিনি কথা আৰু তুমি বেলেগক কথাখিনি কোৱাৰ ওপৰত কিয় এইবিলাক সুধিছিলা এইটো মানে হ'ব পাৰে এটা সৰু কথা কিন্তু বিফোৰ দা ইন্টাৰভিউ মানুহৰ মেন্টেল সেটআপটো যেনেকুৱা হৈ থাকে সো মই সেইখিনি সময়ত বিৰাট বেছি মানে টেন্স হৈ গৈছিলো যে মই ভুল কৰিলো নেকি নিদি পেলাই বহুত ভাল কৰিলে আপুনি এই কথাটো এড্ৰেছ কৰি বিকজ বহুতে আমাৰ এক্সপেৰিয়েন্স সৰু সৰু কথাত বহুত তেওঁলোকে টেনচন লয় প্ৰিলিমছত ভয় কৰে যে কিবা এটা ভুল হৈ গ'ল ৰোল নম্বৰটো কি হ'ল হোৱাইটনাৰ কিবা এটা লগাই দিলে এনেকুৱা সৰু সৰু কিছুমান ভুল ফৰ্ম ফিল আপত ভুল কৰে বাট এইটো কথা আপুনি এড্ৰেছ কৰি পেলাই বহুত মানে মেনি পিপল উইল বি বেনিফিটেড ফ্ৰম দিছ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপোনাৰ ষ্টৰী ইজ ভেৰি ইউনিকলি ইনস্পায়াৰিং তপস্যাৰ ষ্টৰীটো ইনস্পায়াৰিং হয় আপোনাৰটো ইউনিকলি ইনস্পায়াৰিং বুলি কৈছো আপুনি যে কৈছিলে যে আপুনি এটা সময়ত একদম লো ফিল কৰিছিলে একদম ডিমোটিভেটেড হৈ গৈছিলে how did you pull yourself out of that dark phase of your life
হয় এইটো মানে সেইখিনি কৰিলে আপোনাৰ থট প্ৰসেসটো কেনেকুৱা আছিল কি ভাবিলে আপুনি বা কি প্ৰেক্টিস আপুনি এডপ্ট কৰিলে বা কোনে হেল্প কৰিলে হেতুত বাইদেউ মই এইটো যদি কওঁ ন মোৰ সম্পূৰ্ণ ক্ৰেডিট মোৰ মা দেউতাৰ হয় মোৰ মা দেউতাই মোক মানে 24 আৱাৰ্ছ কয় যে পাৰিবি নোৱাৰাৰ কথা নাই চেষ্টা কৰ পাৰিবি নো ডাউট মই বেলেগতকে হয়তো মই 12 আৱাৰ্ছ দিব পৰা নাই মই 4 আৱাৰ্ছ দিছো কিন্তু মই সেই 4 আৱাৰ্ছে মই কমপ্লিট কনচেন্ট্ৰেচনত দিছো আৰু যিহেতু মানে মই গোটেই বস্তুখিনি মানে মেটেৰিয়েল খিনিৰ পৰা আদি কৰি গোটেই বস্তুবোৰ যিহেতু মই OGP গ্ৰুপৰ আছিলো গতিকে কম্পিটিশন কেয়াৰৰ গোটেই যিখিনি ছাৰ সকলে যোনখিনি দিছিলে সেই বস্তুখিনি মই লাইভ ক্লাছেছ নকৰিলেও মই পঢ়িব পাৰিছিলো বস্তুখিনি আৰু পুশআপটো যদি মই কওঁ বাইদেউ মোৰ একদম মেইন মটিভেশ্যন মোৰ মা দেউতা আৰু মা দেউতাই মোক 24 আৱাৰ্ছ সাপোৰ্ট দিছে মোৰ ইনলজও মোক সাপোৰ্ট দিছে বাট মা দেউতা মোৰ লগত থাকি মোক সাপোৰ্ট দিছে আৰু কোনোবা এটা মোমেন্টত আমাৰ এনেকুৱা লাগে যে আমাৰ নহব নেকি হয়তো ইয়াতে কোনোবাই 2-3 টাইমছ দিয়াও আছে যে এবাৰো কাৰোবাৰ হয়তো হোৱা নাই কিন্তু সেনেকুৱা একো কথা নাই আমি যদি চেষ্টা কৰো এদিন নহয় এদিন আমাৰ হবই হব আৰু ভুলবিলাক শুধৰাবৰ কাৰণে আপোনালোক আছে এতিয়া মই লাষ্ট ইয়াৰ যেতিয়া দিছিলো মই পেজ কভাৰটো মই কৰিব পৰা নাছিলো মানে হয়তো 3.5 কৰিছো য'ত 4 কৰিব লাগে বাট এতিয়া এবাৰ ছাৰৰ লগত কথা পাতোতে ছাৰে যিখিনি কথা ক'লে যে 4 টো কভাৰ কৰিবা বাই যোনখিনি টিপছ আৰু বিফৰ দি এক্সাম ছাৰে যোনকেইটা সেশন লৈছিলে যে আমি মানে যিখিনি টিপছ এণ্ড ট্ৰিক্স দিছিলে অলপ বেলেগতকৈ বেছি মাৰ্কস আমি কেনেকে কেৰি কৰিব পাৰো এইখিনি বহুত বেছি হেল্পফুল মইতো বেবী কোচত লৈ ছাৰৰ ভিডিঅ'বোৰ এটেন্ড কৰো মানে ওয়াও এটো বহুত শুনি পেলাই বহুত ভাল লাগিছে আৰু এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰিম পাৰ ডে আপুনি কিমান আৱাৰ্স কে পঢ়িছিলে বিকজ আমি ষ্টুডেন্টছক মানে জিমানো কওঁ যে কোৱালিটি টু মেটাৰ কৰে কোৱান্টিটি টু মেটাৰ নকৰে হিমান এটা কোৱালিটিটো বেছি মেটাৰ কৰে ষ্টিল দে লাইক টু নো টপাৰ্ছ সকলে কিমান পঢ়ে another reason why I want to know is বহুত ইয়াত আমাৰ working professionals আছে they are always bothered about this fact যে আনজন ষ্টুডেন্টে বহুত আৱাৰ্স পঢ়ি আছে আৰু মই হিমান এটা টাইম দিব পৰা নাই সো আপোনাৰটো আপুনি নিউ মাদাৰ হিচাপে ৰিসেন্টলি বহুত ষ্টাডিজত দেখিবলৈ মানে পাইছো নিউ মাদাৰ এগৰাকীয়ে 2.5 ফুল টাইম জবস কৰা বুলি কয় মানে মাদাৰ গৰাকী যিখিনি কাম থাকে নহয় that equals to 2.5 ফুল টাইম জবস সো তেনে ক্ষেত্ৰত আপুনি এমপ্লয়েড বুলি ক'ব লাগিব সেইটো আপুনি এমপ্লয়েডে মাদাৰহুডৰ ৰোলটো সো আপুনি কেনেকে আপুনি টাইম উলিয়াইছিলে কেনেকে বেলেন্স কৰিছিলে পাৰ ডে আপুনি কিমান আৱাৰ্স কে দিছিলে আৰু যেতিয়া কেনেকুৱা ধৰণৰ ডাউটছ আহে মনত যে মই ইনাফ পঢ়িব পৰা নাই তেতিয়া আপুনি কেনেকে উঠাই কেনেকে সেই ডাউটছ বিলাক নিজৰ অটৰাই দিয়ে মই পাৰ ডে 4 to 5 আৱাৰ্স কে পঢ়িছিলো একচুয়ালি কি হয় মৰ্নিং আৱাৰ্সত পঢ়িম বুলি মানে বেবী নুঠাৰ আগতে 1-2 আৱাৰ্স কেতিয়াবা পঢ়ি লওঁ তাৰ পিছত দিনটো মেক্সিমাম তাক এটেন্ড কৰিব লাগে ৰাতি যেতিয়া পঢ়িম বুলি ভাবো মানে 12টা বাজি যায় তাক তাৰ লগত থাকোতে কৰোতে সো যেনেকে মই ভাবো যে কাইলে মই 6 আৱাৰ্স পঢ়িম বা কালি কাৰণে মই 7 আৱাৰ্স বা এইখিনি বস্তু মই কমপ্লিট কৰিম একচুয়ালি মই মোৰ এটা ষ্ট্ৰেটেজি আছিলে মই আৱাৰ্সতকে মই মানে মোৰ যোনটো ভাবো যে কালি মই জিঅগ্ৰাফি এটো পাৰ্ট কমপ্লিট কৰিম বা নেক্সট মই পলিটিকেলৰ এখিনি পঢ়িম সো হেনেকৈ মই এটা টাৰ্গেট কৰি লৈছিলো যে 3 ডেজ কিন্তু মোৰ টাৰ্গেট মোৰ কেতিয়াও 3 ডেজত মোৰ নহৈছিলে মোৰ 6-7 ডেজে লাগি গৈছিলে যেহেতু মই সম্পূৰ্ণ সময় দিব নোৱাৰো যেনেকে ভাবো কিন্তু মই কমপ্লিট কৰিছিলো আৰু এইখিনিতে মই এটা কথা কওঁ আমি যদিও ভাবো মানে সব সময়তে আমাৰ মানে কনফিডেন্স লেভেলটো সব সময়ত হাই হৈ নাথাকে বাইদেৱে কোৱাৰ নিচিনা বাট এইখিনি ক্ষেত্ৰত মোৰ হাজবেণ্ড মানে যেহেতু তেওঁ এই প্ৰশাসনৰ লগতে জড়িত হয় সো তেওঁৰ পৰা এই বস্তুটো যোনটো মেন্টেল পিচ ৰাখিব লাগে যোনটো এটা মানে মেক্সিমাম বস্তুবোৰ আমাৰ মাইন্ড গেম হয়তো সো সেই মেন্টেল কুলনেছটো ৰাখিবলৈ মোৰ হোৱা নাই বাট যিখিনি হৈছে মই সেইখিনিকে যাতে মানে ভালকে কভাৰ কৰিব পাৰো সেই বস্তুটো মই তেওঁৰ পৰা একচুয়ালি আয়ত্ত কৰিছো ভেৰি ইম্পৰ্টেন্ট আৰু কম টাইমত কেনেকে আপুনি
সিলেবাসটো বা আমিতো ইয়াত সিলেবাস কভাৰ কৰা তেনেকুৱা কোনো নোশন নাৰাখো ষ্টিল আপুনি আপোনাৰ যিখিনি পঢ়াৰ টাৰ্গেট আপুনি কম টাইমতে কেনেকে কৰিম বুলি কমপ্লিট কৰিম বুলি হেল্প কৰিলে আৰু লগতে কম্পিটিশন কেয়াৰ যিটো ষ্টাইল অফ কোচিং এণ্ড মেন্টৰশ্বিপ সেইটো আপোনাক কেনেকে হেল্প কৰিলে আপোনাৰ জাৰ্নিটোত হয় কম টাইমত মই গোটেই সিলেবাস কমপ্লিট কৰিছো যেনেকে নহয় মানে উইদিন মই টাৰ্গেটতকে হয়তো বেছি দিন অকমান লাগি গৈছে মই ৰিভিজন বহুত বেছি দিব নোৱাৰিলো বেবিৰ কাৰণে বহুত বেছি মানে মই ৰিভিজন ইমান বহুত বেছি দিবই নোৱাৰিলো কিন্তু কম্পিটিশন কেয়াৰৰ যিখিনি মানে ষ্টাডি মেটেৰিয়েল আছিলে সেইখিনিৰ কাৰণে কি সুবিধা হ'ল মই মানে বিচাৰি ফুৰিব লগা নহল বস্তুবোৰ বস্তুবোৰ বিচাৰি ফুৰিব লগা নহল এটা জেগাতে মই গোটেই বস্তুখিনি পালো যিহেতু তো সেইখিনি বস্তু মই পঢ়িলো তাতে আপোনালোকে যোন আছে তেওঁলোকে জানে ছাৰ বাইদেউ সকলে প্ৰিভিয়াছ ইয়েৰৰ পৰা আৰম্ভ কৰি গোটেইবোৰ যোনটো ড্ৰাইভত যিবোৰ বস্তু আমাক দিছিলে সেই গোটেই বস্তুখিনি মানে এটা জাগাত কতো মানে আমি বিচাৰি নুফুৰাকে যদি লাগে বুলি কওঁ তেতিয়াহলে ককাৰ পৰা যোনখিনি পালো সেইখিনিতো মানে বহুত আৰু মোৰ প্ৰেক্টিকেলি যদি মই কওঁ মই নিজে বিচাৰি নোটছবোৰ কেতিয়াও কালেক্ট কৰিব নোৱাৰিলোহেঁতেন আৰু মোৰ নোটছ বনোৱাৰ কাৰণে টাইম নাছিলে একদম মানে সঁচা কথা ক'ব গ'লে সো সেইখিনিৰ লগত মই এডিশনেল যিখিনি আছিলে সেইখিনি মই এড কৰিছো এডিশনেল ইনফৰমেশন খিনি মই এড কৰিছো আৰু বাট বেছ লাইনটো ছাৰ বাইদেউ সকলে যিখিনি নোটছ প্ৰভাইড কৰিছিল সেইখিনি তাৰ লগত ৰিসেন্ট আপডেটছ খিনি মই এড কৰি গৈছিলো হয় ওকে সো থ্যাংক ইউ ভেৰি মাচ নীলাক্ষী আমি আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম সো আপুনি আৰু এটা কথা বাইদেউ কওঁ অকমান হয় কওক আৰু ইন্টাৰভিউ মানে প্ৰসেসটোৰ কথা মই অকমান ক'ব বিচাৰিছো ইন্টাৰভিউৰ ডেট আছিলে মোৰ 30 তাৰিখে আছিলে নৱেম্বৰৰ 29ত ডকুমেন্ট ভেৰিফিকেশন আছিলে সো সেইখিনি সময়তো মানে কনফিউজন আছিলে আমাৰ যিহেতু ইন্টাৰভিউটো সকলোৱে জানেই এছপাইৰেণ্টে যে এটা পাৰ্চনেলিটি টেষ্ট হয় তো আমি কেনেকে কৈছো বডি লেংগুৱেজ আমাৰ ড্ৰেছ আপ লাষ্ট ইয়াৰ যেতিয়া ইন্টাৰভিউ দিছিলো উইদাউট প্ৰিপাৰেচন গৈছিলো বাট এইবাৰ মই মক ইন্টাৰভিউ কাৰণে গৈছিল যেতিয়া হয় কম্পিটিশন কেয়াৰত গলো তেওঁলোকৰ ষ্টুডেন্ট হিচাপে সো তাতে গৈ পেলাইতো বিৰাটেই ভাল লাগিল মানে মই ক'তো এনেকা দেখা নাই মানে যিটো সেটআপ কৰিছে ছাৰ বাইদেৱে মানে আপোনালোকে যোনে ইন্টাৰভিউ দিছে গম পাব আমাৰ কম্পিটিশন কেয়াৰত যোনটো সেটআপ আছে ইন্টাৰভিউ মানে ইমান মানে একদম যেনেকে লাগিছে যেন আমি আহি সঁচাকে মানে সঁচা ইন্টাৰভিউ এপিয়াৰ কৰি আছো গোটেই মানে উইথ ভিডিঅ' এণ্ড অল গোটেই ৰুমৰ গোটেই হেৰিৰ সৈতে সো সেইখিনি সময়ত যিটো ভয় মেইন ইন্টাৰভিউত লাগিছিল তাতেও সেই একে ভয়ে লাগিছিলে সেকেন্ডলি সেইটো কাৰণেটো অকমান কনফিডেন্সটো বিল্ড হ'ল তাৰপিছত ড্ৰেছ আপৰ কনফিউজন আছিলে কি কৰো কি নাই আকৌ ছাৰক ফোন কৰিলো ছাৰে ক'লে বাইদেউৰ লগত কনচাল্ট কৰা আৰু মই কি কৰো বাইদেউ নিজে ইমান ব্যস্ততাৰ মাজত মই ফটো মাৰিছো ড্ৰেছ পিন্ধি বাইদেৱে মোক ড্ৰেছ চেঞ্জ কৰাইছে যে এতিয়া নহয় আপুনি একো কৰক ইট উইল বি মোৰ গুড হয় মই কি ক'ম আৰু আই এম এভাৰ থেংকফুল মানে মোৰ এই যিখিনি মই আজি এচিভ কৰিব পাৰিছো মই সদায় থেংকফুল ছাৰ বাইদেউৰ ওচৰত Thank you so much. আমিও thankful. In fact, we are really grateful to God যে আপোনাক জাৰ্নিটোত এটা সৰু পাৰ্ট হ'ব পাৰিলো আপোনালোকৰ এটা shared journey হ'ল আমাৰ একেলগে towards success বহুত বেছি ভাল লাগিলে আপোনাৰ ৰিভিজন আপুনি কেনে ধৰণে কৰিছিলে নতুন টপিকস কভাৰ কৰা ভাৰ্সেস ৰিভিজন এনেকুৱা ষ্ট্ৰাগল এটা ফেস কৰি থাকে ষ্টুডেন্টস বিলাকে সো আপুনি কেনেকে কভাৰ কৰিছিলে কোনটো আপুনি প্ৰায়োৰিটি দিছিলে যে ৰিভিজন মাল্টিপল টাইমছ কৰো নে নতুন টপিকস গোটেইখিনি কভাৰ কৰো মই ৰিভিজনটো মই বহুত বেছি কৰিবৰ কাৰণে মই আগতে কৈছো সময় পোৱা নাছিলো বাট ৰিভিজন কৰিছিলো এনেকুৱা নহয় যে মই কমপ্লিট বহুতবাৰ ৰিভিজন মই কৰিব টাইম পোৱা নাই বাট মই 2-3 টাইম ৰিভিজন কৰিছিলো আৰু এটা টাইমলৈকে মই ধৰি লৈছিলো তাৰ পিছত মই আৰু নতুন কিবা বস্তু নপঢ়ো যিখিনি বস্তু
পঢ়িছো কাৰণ ছাৰেও কয় ৰিভিজন ইজ দ্য কি অফ সাকসেস বুলি কয় সো মই যোনখিনি পঢ়িছিলো সেইখিনি যাতে মই ভালকে উপস্থাপন কৰিব পাৰো সো সেইটো কাৰণে মই ৰিভিজন কৰিছিলো কাৰেন্ট এফেয়াৰ্স লগত ৰিলেটেড যিখিনি পেপাৰ ৰিলেটেড যিখিনি বস্তু আহি থাকে সেইখিনি মই এডিশন যেহেতু কৰিয়ে যাওঁ কাৰেন্ট এফেয়াৰ্স কৰ পৰা পঢ়িছিলে আপুনি ডেইলি নিউজ পেপাৰ পঢ়িছিলে নে আপুনি সামাৰি পঢ়িছিলে বা নোটস পঢ়িছিলে কাৰেন্ট এফেয়াৰ্সৰ মই নিউজ পেপাৰ পঢ়িছিলো বাইদেউ মই আসাম ট্ৰিবিউনখন পঢ়িছিলো আৰু নিয়মীয়া পেপাৰ এখনো পঢ়িছিলো নিয়মীয়া বাৰ্তা পঢ়িছিলো মই ৰেগুলাৰলি আৰু মই কাৰেন্ট এফেয়াৰ্সৰ কাৰণে মই যোজনা চাইছিলো যোজনাখন মই কমপ্লিট প্ৰত্যেক মাহতে মই ফলো কৰো যোজনা আৰু বাকি আমাৰ কোকাৰ পৰা যিখিনি কাৰেন্ট এফেয়াৰ্স থাকে সেইখিনি মই চাও তাৰ বাদেও মই ইয়াতে ক'ব খুজো কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আইএছ বাবাৰ যোনটো মানে কম্পাইলেচন আছে সেইখিনি মোক হেল্প কৰিছিলে মই আইএছ বাবাৰ সেই কম্পাইলেচন খিনিও চাইছিলো ওকে সো সেইখিনি কাৰেন্ট এফেয়াৰ্সটো যেহেতু যথেষ্ট প্ৰয়োজন মানে পৰেগৈ সেইটো কাৰণে কাৰেন্ট এফেয়াৰ্স খিনি থৰলি চাইছিলো thoroughly চাইছিলে and what about NCERTs এইটো কথা আমাৰ সাৰ্কুলত মানে বহুত ডিসকাশন হৈ থাকে যে NCERT পঢ়িব লাগে NCERT পঢ়িব লাগে আপুনি NCERT পঢ়িছিলে নে নপঢ়াকে আপোনাৰ বাকিখিনি নোটছে আপোনাৰ সাফিশিয়েন্ট হৈ গৈছিলে মই NCERT পঢ়িছিলো মই NCERT ক্লাস 6 ৰ পৰা স্টাৰ্ট মানে 6 ৰ বুক খিনিৰ পৰা স্টাৰ্ট কৰিছিলো ক্লাস 10 ৰ বুক খিনি লৈকে মই ভালকে NCERT খিনি কভাৰ কৰিছিলো হয় okay so thank you very much Nilashi